হেল্ল' ষ্টুডেণ্টছ, 2027 বৰ্ষৰ ষষ্ঠ শ্ৰেণীৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ বাবে যদি তোমালোকে এইবাৰ 27 বৰ্ষৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, তেতিয়াহ'লে আমি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক এই পৰীক্ষাৰ চিলেবাছ কেনেকুৱা হ'ব, পেটাৰ্ণ কি হ'ব, পৰীক্ষাত কেনেকুৱা পেটাৰ্ণত কুৱেশ্যনবিলাক আহিব, ক'ত কিমান আহিব, আৰু আমি কেনেকৈ প্ৰস্তুতি কৰিম পৰীক্ষাক লৈ, এই গোটেইখিনি বস্তু আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আমি আজি শিকিম। প্ৰথমতে তোমালোকে চাবলৈ গ'লে পৰীক্ষা 2027 বৰ্ষৰ যিটো নৱোদয় বাছনি পৰীক্ষা হ'ব ষষ্ঠ শ্ৰেণীৰ, এই পৰীক্ষানো কেতিয়া হ'ব, সেই বস্তু আমি চাবলৈ গ'লে আৰু যোৱা বছৰ ট্ৰেণ্ড হিচাপত যদি আমি চাওঁ, যোৱা বছৰ পৰীক্ষা হৈছিলে 2025 চনৰ যিটো পৰীক্ষা হৈছিলে সেইটো হৈছিলে 18 জানুৱাৰী, আৰু 2026 বৰ্ষৰ যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো যিটো হ'ল 13 ডিচেম্বৰত হৈছিলে। তো আমি যদি 2027 চনৰ পৰীক্ষাটোৰ কথা ভাবোঁ, সেইটো ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজতে হ'ব। তাৰমানে কি, ডিচেম্বৰ 2026 আৰু জানুৱাৰী 2027 এই দুটা মাহৰ ভিতৰতে কোনোবা দিনা হ'ব। পৰীক্ষাটোৰ হয় এনে শনিবাৰে ছেটাৰডে হ'ব। তাৰমানে আমি ক'বলৈ গ'লে হয়তো 12 ডিচেম্বৰত হ'ব 2026 চনৰ, নহয় 19 ডিচেম্বৰত হ'ব পাৰে 26 চনৰ, নহয় 26 ডিচেম্বৰ, নহয় 2 জানুৱাৰী, আৰু নহ'লে 9 জানুৱাৰীটো হ'ব পাৰে, আৰু হ'ব পাৰে 16 জানুৱাৰীটো হ'ব পাৰে। এইকেইটাৰ ভিতৰতে হ'ব। বেছিভাগ যিটো চান্স আছে সেইটো আমাৰ এই ডিচেম্বৰত হোৱাটোৱে চান্স আছে, যিহেতু এইবাৰ ডিচেম্বৰত হৈছিলে। তো এইখিনি এইবাৰ পৰীক্ষা হোৱা তাৰিখ এইকেইটাৰ ভিতৰত কিবা এটা হ'ব পাৰে হয়তো। তাৰপিছত নেক্সট যদি আমি পৰীক্ষাৰ পেটাৰ্ণটো চাওঁ, তাৰমানে পৰীক্ষাত ক'ত কি নম্বৰ আহিব, কি পঢ়িব লাগিব, এই বস্তু গোটেইখিনি আমি এই ভিডিঅ'ৰ জৰিয়তে চাম। আমি প্ৰথমতে যদি চাওঁ আমি মেণ্টেল এবিলিটি, তাৰমানে মানসিক যোগ্যতাত 40টা কুৱেশ্যন আহিব, তাৰে মাৰ্ক থাকিব 50 নম্বৰ। তাৰমানে এনেকৈ চাৰিটা এনেকুৱা ছবি থাকিব, তাৰমানে এই ছবিকেইটাৰ অমিলটো বিচাৰিব লাগে। তো এনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যনবিলাক আহিব, এইবিলাক কুৱেশ্যন আহে। সেইটো কেইটা আহিব, 40টা কিমান নম্বৰ থাকিব, 50 নম্বৰ। তাৰমানে এটা কুৱেশ্যন কিমানকৈ থাকে, 1.25কৈ নম্বৰকৈ থাকিব। তাৰপিছত গণিত বা মেথছৰ যদি ক'বলৈ যাওঁ, 20টা কুৱেশ্যন আহিব, 25 নম্বৰ থাকিব তেনেকৈ। আৰু অসমীয়া বা ইংলিছ তোমালোকে যিটো লোৱা সেইটো 20টা কুৱেশ্যন থাকে, আৰু ইয়াতো 25 নম্বৰ আহে। এতিয়া আমি ইয়াতে চাম যে কোনটো চেপ্টাৰৰ কি আহিব পাৰে, চেপ্টাৰ হিচাপত কি আহিব পাৰে, টপিক হিচাপত কি আহিব পাৰে, এই বস্তুটো আমি চাম এতিয়া। তো আমি যদি ক'বলৈ যাওঁ যে মানসিক যোগ্যতাৰ কি আহিব পাৰে, মেণ্টেল এবিলিটিৰ আহিব প্ৰথম কথা অড মেন আউট, তাৰমানে কি, অমিলটো বাছি ওলোৱা। তাৰমানে আমাৰ কি আহে, প্ৰথম অমিলটো বাছি ওলোৱা আহে। তাৰপিছত নেক্সট যদি চাওঁ আমি ফিগাৰ মেটচিং, তাৰমানে চিত্ৰৰ সদৃশ ওলোৱা আহে। তাৰমানে প্ৰথমটো কি হ'ব, যে 4টা এনেকৈ থাকিব, তাৰ ভিতৰত অমিলটো বিচাৰিব লাগে। আৰু সদৃশৰ কি, এটা দিয়া থাকিব, এইটো এই 4টাৰ লগত কাৰ লগত সদৃশ হয়, যিটো একে হয় একদম, তেনেকুৱা ওলাব দিব। পেটাৰ্ণ কমপ্লিশ্যন, তাৰমানে আৰ্হিৰ সম্পূৰ্ণতা প্ৰদান কৰা। তাৰমানে এটা এনেকৈ 4টা ঘৰ থাকিব, তাৰে 3টা ঘৰ দিয়া থাকে, এটা ওলাব লাগে, তো এনেকুৱা আহিব। ফিগাৰ ছিৰিজ কমপ্লিশ্যন, চিত্ৰৰ অনুক্ৰমণ সম্পূৰ্ণতা প্ৰদান। তাৰমানে কি হ'ব, আমাৰ এনেকৈ 4টা এনেকৈ ছবি থাকিব, তো এইটোৰ পাছত এইটো ছবি হ'ব, এইটোৰ পাছত এইটো ছবি হ'ব, এইটোৰ পাছত এইটো ছবি হ'লে নেক্সট এই 4 নম্বৰ ছবিটো কি হ'ব, সেইটোৰ এনেকৈ 4টা অপশ্যন দিয়া থাকিব, তো তেনেকুৱা আহে। এনালজি মানে সাদৃশ্য থকা আহে। তাৰপিছত জিঅ'মেট্ৰিক ফিগাৰ কমপ্লিশ্যন, জ্যামিতিক চিত্ৰৰ সম্পূৰ্ণতা প্ৰদান। তাৰমানে কি হ'ব, দুটা আমাৰ পাজল যে আমি মিলাওঁ, তেনেকৈ দুটা এনেকৈ লগ লাগি, ধৰক এইটো এটা আছে 1 নম্বৰ, এইটো 2 নম্বৰ, এই দুটা লগ লাগি আমাৰ চতুৰ্ভুজ হ'ব লাগিব, নহয় আমাৰ এনেকৈ বৃত্ত এটা হ'ব, নহয় ত্ৰিভুজ এটা হ'ব, এনেকৈ টুকুৰা লগ লাগি। তো তেনেকুৱা কুৱেশ্যন আহে।
তাৰপিছত মিৰৰ ইমেজিং কি হয়, দাপোন চিত্ৰ। তাৰমানে এটা ছবি আছে এই ছবিটো আইনাত কেনেকৈ দেখিব, টাইপে দেখিব, তেনেকুৱা। তাৰপিছত পাঞ্চ হোল পেটাৰ্ণ, বিন্ধন প্ৰণালী। তাৰমানে কি, আমাৰ ধৰা হ'ল এটা ছবি আছে, এই ছবিটো কাগজ এখন আছে, কাগজখন যদি আমি 4টা এনেকৈ ভাগ কৰোঁ, তাৰপিছত যদি ইয়াতে ফুটা এটা কৰোঁ, তেতিয়াহ'লে এই গোটেই কাগজখনতে ক'ত ফুটা হ'ব, বা ক'ত আমাৰ কাটিলে, যদি আমাৰ পেপাৰখন কাটো তেতিয়াহ'লে ক'ত সেই কাটটো থাকিব। তো এনেকুৱা কুৱেশ্যন ওলোৱা আহে। তাৰপিছত যদি চাওঁ স্পেচ ভিজুৱেলাইজিং, তাৰমানে স্থানৰ দৃশ্যৰূপ প্ৰদান। তাৰমানে হ'ল যে আমাৰ 3-4টা টুকুৰা থাকিব, ধৰা হ'ল এনেকৈ টুকুৰা 4টা আছে, এই টুকুৰা 4টা লগ লাগিলে এই কোনটো ফৰ্মেশ্যন হ'ব, কি ফৰ্ম হ'ব, সেই বস্তুটো ওলাব লাগে। তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰপিছত এম্বেডেড ফিগাৰ, তাৰমানে সংলগ্ন চিত্ৰ। এইটোত কি হয়, এইটোত তাৰমানে এটা চিত্ৰ আছে, ধৰা হ'ল চিত্ৰটোত এনেকৈ দুডাল আছে, এই বস্তুটো এই কোনটো ছবিত এই বস্তুটো আছে, তেতিয়াহ'লে আমাৰ বেলেগ বেলেগ ছবি থাকিব এনেকুৱা ধৰণৰ। এনেকৈ ছবি আছে, তো এইটোত এই বস্তু গোটেইখিনি ক'ত আছে, ইয়াতে আছে নাই, তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এই গোটেইখিনি বস্তু আমাৰ মেণ্টেল এবিলিটি আমাৰ ইউটিউবৰ জৰিয়তে আমি ক্লাছবিলাক বাৰু কৰাম, ইউটিউবৰ জৰিয়তেও ফ্ৰীতে। তো তাত কেনেকুৱা কি হয় এই বস্তুটো গম পাবা তোমালোকে। তাৰপিছত যদি আমি মেথছত চাওঁ, গণিতত LCM HCF আহে, লসাগু গসাগু ওলোৱা আহে। তাৰপিছত নাম্বাৰছৰ কুৱেশ্যন আহে কিছুমান, এপ্ৰক্সিমেশ্যন, তাৰমানে আসন্নমান যিটো হয়, এইটো বাৰু অসমীয়াটো মই কৈ দিম, ইয়াৰ পিছৰ শ্লাইডটোত অসমীয়াটো আছে। পাৰ্চেণ্টেজ আহিব, ইংৰাজীখিনিৰ কাৰণে তোমালোকে চাই লোৱা যে পাৰ্চেণ্টেজ আহিব। তাৰপিছত ডেচিমলৰ কুৱেশ্যন আহে, তাৰপিছত হোল নাম্বাৰ কুৱেশ্যন আহে, চিম্প্লিফিকেশ্যন কৰা আহে, তোমালোকে এটা ডাঙৰ ইকুৱেশ্যন দিবা থাকিব, সেইটো চিম্প্লিফাই কৰিব লাগে তোমালোকে। তাৰপিছত ফ্ৰেকশ্যনৰ পৰা ডেচিমেললৈ নিয়া, ডেচিমেলৰ পৰা ফ্ৰেকশ্যনলৈ নিয়া, এইবিলাক। তাৰপিছত স্কুৱেৰ ৰুট আহিব, স্কুৱেৰত কিন্তু কিউব ৰুট নাহে, কিউব ৰুট কিছুমান তোমালোকৰ বুকত কিউব ৰুটো পাবা, এইবিলাক নাহে কিউব ৰুটটো। ডিষ্টেঞ্চ, টাইম, স্পীড এইবিলাক আহিব পাৰে। তাৰপিছত ফ্ৰেকশ্যনেল নাম্বাৰছ এণ্ড 4 ফাণ্ডামেণ্টেল অপাৰেশ্যন অন দেম, এইবিলাক আহিব পাৰে। তাৰপিছত মাছ, লেংথ এইবিলাকৰ হেৰি আহিব, যেনে 1 মিটাৰ ইজ ইকুৱেল টু 1000 মিলিমিটাৰ, এনেকুৱা কুৱেশ্যন আহে। ফেক্টৰছ এণ্ড মাল্টিপলছ এইবিলাক আহে। প্ৰফিট লছ আহে, প্ৰফিট আৰু লছৰ পাৰ্চেণ্টেজ নাহে, কিন্তু প্ৰফিট পাৰ্চেণ্টেজ, লছ পাৰ্চেণ্টেজ এইটো নাহে, বহুত কিতাপত আছে। চিম্পুল ইণ্টাৰেষ্ট আহিব। তাৰপিছত এৰিয়া এণ্ড পেৰিমিটাৰ আহিব পাৰে। এভাৰেজ আহে, পেটাৰ্ণ আহে, ডাটা ইণ্টাৰপ্ৰিটেশ্যন আহে। পেটাৰ্ণ কেনেকুৱা বস্তু, যে ইয়াতে যদি 1 আছে, ইয়াতে 3 আছে, তাৰপিছত যদি 5 আছে, তাৰপিছততো কি হ'ব, 7 হ'ব, এনেকুৱা আৰু পেটাৰ্ণ। তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যন মানে এনে গ্ৰাফ দিয়া থাকিব, এটা গ্ৰাফ হিচাপত কি কিছুমান ডাটা দিয়া থাকিব, সেই ডাটা হিচাপত তোমালোকৰ কুৱেশ্যনবিলাক কৰিব লাগে, এনেকুৱা কুৱেশ্যন আহিব। অসমীয়াত কি এইটোক যদি কওঁ আমি অসমীয়াতে, তেতিয়াহ'লে লসাগু আৰু গসাগু হ'ব, আহিব, গসাগু হ'ব লাগে এইটো, আৰু লসাগু আহিব। সংখ্যাৰ কথা আহিব, গাণিতিক ৰাশিৰ আসন্নকৰণ মানে যদি আমাৰ এনেকুৱা থাকে, তেতিয়াহ'লে 0.6 লিখিব পাৰোঁ, এনেকুৱা টাইপ আৰু। শতাংশ, দশমিক, ভগ্নাংশ এনেকুৱা x/y এনেকুৱা। তাৰপিছত মৌলিক সংখ্যাৰ আহিব পাৰে, ৰাশিৰ সৰলীকৰণ আহে, যেনেকৈ ইকুৱেশ্যন এটা দিয়া থাকিব, সেইটো তুমি সৰল কৰা। তাৰপিছত বৰ্গমূল আহিব, গড় আহিব, পেটাৰ্ণৰ কুৱেশ্যন আহে, লাভ লোকচানৰ কুৱেশ্যন আহে, লাভ লোকচান শতাংশৰ কুৱেশ্যন আহে। সৰল সূতৰ আহিব পাৰে, পৰিমিতি। তাৰপিছত দ্ৰুতি, সময় আৰু দূৰত্ব, দ্ৰুতিৰ কুৱেশ্যন ডাইৰেক্ট হেৰিটো নাহে, দ্ৰুতি ওলোৱা, তো সময় আৰু দূৰত্বৰ সেইখিনি অলপ চালেই হ'ল। ভগ্নাংশ আহিব পাৰে, ফৰ আহে, দৈৰ্ঘ্য, তো এইবিলাক সময়, যে একদিনত কিমান ছেকেণ্ড, এইবিলাক টাইপ এনেকুৱা কুৱেশ্যন আহে। উৎপাদক আৰু গুণিতকৰ কুৱেশ্যন আহে। দ্বন্দ্বচিত্ৰ আহে, কোণ আৰু কোন প্ৰকাৰ আহে। দ্বন্দ্বচিত্ৰ মানে এটা ছবি দিয়া থাকে, গ্ৰাফ এটা, তো সেইটোৰ পৰা কিবা ডাটা দিয়া থাকিব, তাৰ পৰা কুৱেশ্যন কৰিব লাগে, তেনেকুৱা কুৱেশ্যন আহে। ইয়াতে কিছুমান কথা আছে, যেনেকৈ বৰ্গমূলৰ, ঘনমূলৰ কুৱেশ্যন এনে নাহে সাধাৰণতে। নেক্সট যদি আমি অসমীয়াত চাওঁ, অসমীয়াত কম্প্ৰিহেনচিভ আহে। তাৰমানে কি, এটা দফা দিয়া থাকিব, এনেকৈ দফা এটা দিয়া থাকে, তো এই দফাটোৰ পৰা আমি কিছুমান কুৱেশ্যন দিয়া থাকিব, কুৱেশ্যন
1 এনেকৈ কুৱেশ্যনতে তেনেকৈ অপশ্যন দিয়া থাকিব। তাৰপিছত এই দফাটো চাই পেলাই আমি কুৱেশ্যনবিলাক কৰিব লাগে। ইয়াতে সমাৰ্থক শব্দ, তাৰপিছত বিপৰীত শব্দ এইবিলাকো সোধে। অসমীয়া ইংলিছৰ একে, অসমীয়া ইংলিছ এনেকুৱা, কিছুমানৰ এছামিছত আহে, কিছুমানৰ ইংলিছত আহে। তো তেনেকুৱা কম্প্ৰিহেনছিভ আহে। এতিয়া কথা হ'ল যে আমি কেনেকৈ পঢ়িব লাগিব। পঢ়াৰ কাৰণে আমি ভাবিছোঁ যে ইউটিউবত ফ্ৰী কোৰ্চ আমি দিম। ইউটিউবতে ফ্ৰী কোৰ্চ কেনেকুৱা, মানে ধৰা হ'ল আমি এতিয়া মেণ্টেল এবিলিটি বা মানসিক দক্ষতা যিখিনি আছে, এই বস্তু মানসিক যোগ্যতা এটা এটা চেপ্টাৰ হিচাপত আমি ইউটিউবত ভিডিঅ' আপলোড কৰিম। তাৰোপৰি গণিত বা ভাষা বা ইংৰাজী যি হওক, অসমীয়া ইংৰাজী যি হওক, এইবিলাকৰ আমি ভিডিঅ' ইউটিউবতে আমি দিম। তো তোমালোকে যদিহে 2027 চনত দিম বুলি ভাবিছা, তো তোমালোকে পেইড যদি কোৰ্চ নোলোৱা, তেতিয়াও ফ্ৰীতেও আমাৰ ইউটিউব চেনেল যিটো আছে, আমাৰ ইউটিউব চেনেল এইটো, সেই ইউটিউব চেনেলটোতে তোমালোকে পঢ়িব পাৰিবা গোটেইখিনি বস্তু। তাৰপিছত 2 নম্বৰ, তোমালোকে যদি ভাবিছা যে আমি পেইড কোৰ্চ ল'ম, অলপ ভালকৈ পঢ়িম। ফ্ৰী কোৰ্চ আৰু পেইড কোৰ্চত ভিডিঅ' কোৱালিটি বা কোৱালিটিৰ ডিফাৰেঞ্চ নাহে কণ্টেনৰ। তাৰমানে আমি তাত বেয়াকৈ পঢ়াম, ইয়াতে ভালকৈ পঢ়িম, এনেকুৱা ছিষ্টেম নহয়। দুয়োটাৰ কোৱালিটি ঠিকে থাকিব, কিন্তু ডিফাৰেঞ্চ কি আহিব, ফ্ৰী যদি তোমালোকে ইউটিউবত কৰা আৰু যদি তোমালোকে কোৰ্চ পেইড লোৱা, তেতিয়াহ'লে কি কি বেলেগ থাকিব। ফ্ৰী হ'লে তোমালোকে ভিডিঅ'বিলাক পাবা ক্লাছৰ। পেইডত কি হ'ব, মক টেষ্ট পাবা তোমালোকে 1 নম্বৰ। 2 নম্বৰ মেটেৰিয়েল পাবা, প্ৰেক্টিছ কুৱেশ্যনৰ কাৰণে প্ৰেক্টিছ পেপাৰ, PPT যিটো কয়, প্ৰেক্টিছ পেপাৰ পাবা। তাৰোপৰি তোমালোকৰ ডাউট ক্লিয়াৰিং হ'ব, ডাউট ক্লিয়াৰ ক্লাছ হ'ব। তো এইখিনি বস্তু তোমালোকে এক্সট্ৰাকৈ পাবা। তো পেইড কোৰ্চ যদি তোমালোকলৈ কেতিয়া হ'ব, পেইড কোৰ্চ আমাৰ জানুৱাৰী লাষ্ট বা ফেব্ৰুৱাৰী ফাৰ্ষ্টত আমাৰ এটা ফাউণ্ডেশ্যন বেটছ হ'ব। তো তোমালোকে সেইটো জইন কৰিব পাৰা হয়তো। যদি জইন কৰা, তোমালোকৰ কণ্টেক্ট নম্বৰ যিকোনো এটা তলত আছে, তো সেই হিচাপে তোমালোকে কণ্টেক্ট কৰিব পাৰা। অনলাইনৰ ক্ষেত্ৰত, অফলাইন কি হ'ব, অফলাইনৰ ক্ষেত্ৰত আমাৰ অনলি এই দৰং ডিষ্ট্ৰিক্টতহে আছে। দৰং ডিষ্ট্ৰিক্টৰো আমাৰ দুনি আৰু বৰবৰী বুলি জেগা যিখিনি, পশ্চিম দৰং কয়, সেই চাইডেহে আমাৰ অফলাইন আছে। যদি তাৰ ওচৰত আপোনালোকৰ হয়, তেতিয়া আমাক কণ্টেক্ট কৰি অফলাইন ক্লাছ কৰিব পাৰে। তো এইখিনিয়ে, তোমালোকে ভালকৈ প্ৰিপাৰেশ্যনটো কৰিলে হ'ল, ধুনীয়াকৈ প্ৰিপাৰেশ্যনটো কৰা। আমাৰ চেনেলৰ লগত এনেকৈ জড়িত হৈ থাকিবা। ইয়াত আমি সকলো ভিডিঅ' আমি ইয়াৰ জৰিয়তে আমি দি দিম ফ্ৰীতে। তো আজিৰ কাৰণে এইখিনিয়ে থাকিল, থেংক ইউ।